ধনশিৰি সমষ্টিত যিটো গহপুৰ এৰিয়াৰ যিটো ভোটাৰ্ছ বা যিটো গাঁও অলৰেডি অন্তৰ্ভুক্ত হৈছে আৰু তেখেতসকলৰ যিটো অলৰেডি ধনশিৰি সমষ্টিত পৰে এই হিচাপে মই ৰাইজৰ লগত আহিছোঁ, কথা পাতিছোঁ, ভোট খুজিবৰ কাৰণে আহিছোঁ আৰু যিটো দেখিলোঁ গাঁৱৰ ৰাইজৰ যিটো মতামত যথেষ্ট পজিটিভ। তেখেতসকলে আমাৰ আশা দিছে যে আহি থকা দিনত আমাৰ গহপুৰ অঞ্চলৰ যোনটো গাঁৱত গ'লোঁ, কথা পাতিলোঁ, তেখেতসকলে বিপেকে ভোট দিম বুলি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে। তেখেতসকলে কোৱাটো ক'ব তেখেতসকলে, কাৰণ ধনশিৰি সমষ্টিত তেখেতসকলে জিতিব নোৱাৰে, কাৰণ প্ৰত্যেকবাৰত তেখেতসকলে হাৰি থাকে, এবাৰো হাৰিব। আৰু যিটো দেখিছোঁ তেখেতৰ UPPL দলৰ যিমান কৰ্মী আছে, নেতা আছে, বহুত তেখেতসকলৰ মানে কৰ্মী নেতাসকলে অন্য দলত গুচি গৈছে আৰু আমাৰ দলতো বহুত আহিছে। ইয়াৰ কাৰণে আমাৰ ভাল হ'ব। UPPL কোৱাটো কৈ থাকিব, কিন্তু তেখেতসকলে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু ধনশিৰি সমষ্টিত তেখেতসকলে জিতিব নোৱাৰে। মাৰ্জিনটো জোৰছে আমাৰ 10,000 ওপৰত থাকিব আমাৰ মাৰ্জিনটো। ধনশিৰি সমষ্টিত টোটেল আমি 30,000 প্লাছ পাম, মানে 35,000 আমি প্লাছ 35,000 প্লাছ পাম আৰু তেখেতসকলে মোটামুটি 15-16 ভিতৰত থাকি যাব। তেখেতসকলৰ কথা কোৱাত অৱস্থাত তেখেতসকলে এনেকুৱা কথা কৈ তেখেতসকলে বৰবাদ হৈ যাব। তেখেতসকলে কথা কৈয়ে বৰবাদ হৈ যাব, কাৰণ নিজৰ মানে শক্তিটো কিমান আছে, তেখেতসকলে নিজৰ শক্তি অনুযায়ী কথাবিলাক নকয়। কাৰণ তেখেতসকলৰ কি আছে বৰ্তমান BTCত, কি কৰিলে আৰু BTC-বাসী ৰাইজক কি দিলে তেখেতসকলে। ইয়াৰ কাৰণে তেখেতসকলক আমি ফেক্টৰ বুলি নাভাবোঁ। তেখেতসকলে চৰকাৰ গঠন কৰিব নোৱাৰে। যোৱা 2020 যিটো নিৰ্বাচন হৈছে ইয়াতো তেখেতসকলে 12টা ছিট পাইছে, এইবাৰ 12টাতকৈ কম পাব তেখেতসকলে। মাত্ৰ অপেক্ষা কৰক, নিৰ্বাচনটো আহিব 12 তাৰিখত। কোনে কি কৈছে কোৱা নাই, এইটো কৈয়ে থাকিব। নিৰ্বাচনৰ বতৰ, চবে নিজৰ পাৰ্টিটো লৈ ব্যস্ত আৰু নিজৰ অংকত তেখেতসকলে কাম কৰিব। BJP কি ধৰণৰ অংক কৰিছে আমি নাজানো, কিন্তু আমাৰ অংকটো ক্লিয়াৰ। আমাৰ অংকটো ক্লিয়াৰ। আমাৰ BTC টোটেল মানে চৰকাৰ গঠন কৰিবৰ কাৰণে 21টা লাগে, কিন্তু আমি 26টা ভোট মানে সংখ্যা পাই আছোঁ। আপুনি যিহেতু এক নম্বৰটোৱে আৰু ইয়াকে আৰু ছেকেণ্ডৰ কথা নাহে। ইয়াত কোনোবা ছেকেণ্ড আৰু থাৰ্ডৰ কিবা অংক আহে জানো, হিচাপ আহে জানো? ইয়াত আমি যোনে সন্মান পাব 1 নম্বৰে সন্মান পাব আৰু ছেকেণ্ড থাৰ্ড ইয়াত সন্মান নাপায়। BJPৰ ভিতৰতে সহায় কৰিছে নেকি আপোনাৰ? ভোটাৰ হিচাপে আমি এইটো ক'ব লাগিব, এতিয়া যিটো BJP নাই, BJP এতিয়া মই বেনাৰটো নিদিওঁ, কাৰণ এতিয়া ভোটাৰ হিচাপে কোনোবা BJP থাকিব পাৰে, কোনোবা মানে কংগ্ৰেছ থাকিব পাৰে, কোনোবা UPPL থাকিব পাৰে, কিন্তু তেখেতসকলে বিপেকে ভোট দিব। আৰু BPF হিচাপে আমি বিপুল ভোটত আমি জিতিম ধনশিৰি সমষ্টিত।